অচিনাকি ব্যক্তিৰ সৈতে বন্ধুত্ব তেওঁ CBI অফিচাৰ বুলি মানে পৰিচয় দিছিল তাৰ পিছত সৰ্বস্বন্ত মোক ক'লে মই দোকানত যাম ইয়াৰ ওচৰত দোকান আছে নেকি মই ক'লো আছো ওচৰতে দোকান আছে বাইকখন লৈ দোকানৰ কথা কৈ বাইকখন লৈ মানে গুচি গ'ল মানুহজন এই ব্যক্তিজনৰ নাম আব্দুল মান্নাফ পেছাত ওলা উবেৰ চালকজনৰ অভিযোগ মতে ফটোত দেখি থকা এই লোকজনে নিজকে CBI অফিচাৰ বুলি পৰিচয় দি বিলাসীপাৰাৰ আব্দুল মান্নাফৰ সৈতে গঢ়ি তুলিছিল বন্ধুত্বৰ সম্পৰ্ক কৰি আব্দুল মান্নাফৰ গাড়ী ৰিজাৰ্ভ কৰিছিল মানুহজনৰ নাম শুভম সাহা 2 অক্টোবৰ তাৰিখে গুৱাহাটীৰ পৰা এজনক মই মোৰ গাড়ীত মই মানে অলা উবেৰত ভাড়া মাৰো তাই মোক ৰিজাৰ্ভ কৰিছিলে ৰিজাৰ্ভ কৰি বিলাসীপাৰাত কিবা এটা কামত আহিছিলে মই তাৰ 15 দিনৰ আগৰ পৰা মানে তাৰ ৰিজাৰ্ভ মাৰি আছো একেৰাহে তো বিলাসীপাৰা অহাৰ পিছত সি শিৱা লছত 4 দিন মান আছিল বন্ধুত্বৰ ৰূপ লৈ এদিন আব্দুল মান্নাফৰ ঘৰ পাই প্ৰবঞ্চকটোৱে ঘৰত গৈ হঠাৎ বিচাৰিছিল বাইকখন সহজ সৰল আব্দুল মান্নাফেও বাইকৰ চাবি আগবঢ়াই দিছিল ভুৱা CBI অফিচাৰজনক তাৰ পিছত কি হ'ল শুনক এদিনা মই মোৰ ঘৰলৈ গৈছিল তাত গৈ খোৱা লোৱা কৰিছিলে খোৱা লোৱাৰ পিছত মোৰ আপাচি 310 এটা মটৰচাইকেল আছিল মটৰচাইকেল লৈ মোক ক'লে মই দোকানত যাম ইয়াৰ ওচৰত দোকান আছে নেকি মই ক'লো আছো ওচৰতে দোকান আছে বাইকখন লৈ দোকানৰ কথা কৈ বাইকখন লৈ মানে গুচি গ'ল মানুহজন ফাইনেন্সত লোৱা বাইকখনৰ কোম্পানী আব্দুল মান্নাফৰ পৰা কিস্তি বিচাৰি হেঁচা প্ৰয়োগ কৰি অহাত ভুক্তভোগী মান্নাফে এতিয়া মহাবিপদত পৰিছে দুদিনীয়া বন্ধুক ফোন কৰিলেই মৃত্যুৰ ভাবুকিৰ সন্মুখীন হ'বলগীয়া হৈছে আব্দুল মান্নাফ বাইকখন লৈ যোৱাৰ পিছত মই তাক ফোন কৰিলো প্ৰথমে গোটেই দিনটো ফোন ৰিচিভ কৰা নাই ৰাতি ফোন ৰিচিভ কৰি মই বেলেগ এটা জাগাত আহিছো মই বাইকখন তোমাক পিছত দি আছো এনেকুৱা আজি দিয়ে কালি দিয়ে এনেকৈ 2 মাহ পাৰ হৈ গ'ল এতিয়ালৈকে মোক বাইকখনো দিয়া নাই আৰু মোক তাৰ সি ধমকি দি আছে মোক যতে পাব তাতে 01 GA 3692 ফাইনেন্সিয়েল মানে মোকে হেঁচা মাৰি ধৰি আছে মানে যেহেতু বাইক মোৰ মানে ফাইনেন্সিয়েল মোক কিস্তি মানে দি থাকিব লাগিব বুলি কৈছে বিলাসীপাৰাৰ পৰা আব্দুল সালামৰ ৰিপৰ্ট টাইম 8